বিগত ১.৫ বছৰ ধৰি কৰ্মহীন এখন চাহ বাগিচাৰ ৮ শতাধিক শ্ৰমিক কৰ্মচাৰী গোৱালপাৰাৰ শিমলীটোলাৰ শশী কুমাৰ চাহ বাগিচাত উদ্ভৱ হৈছে অভাৱনীয় পৰিস্থিতিৰ মালিকপক্ষৰ মৈমতালিৰ বাবে দীৰ্ঘদিনে কৰ্মহীন শ্ৰমিক মজদুৰসকল ব্ৰিটিছ আমুলৰ বৃহৎ চাহ বাগিচাখন এনেদৰে বন্ধ হৈ থকাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বাগিচাখন পুনৰ কাৰ্যক্ষম কৰিবৰ বাবে চৰকাৰ তথা শ্ৰম মন্ত্ৰীক দাবী জনাইছে শ্ৰমিক কৰ্মচাৰীসকলে চাহ বাগানতে কাম কৰোঁ এজ এ ছুপাৰভাইজাৰ আৰু প্লাছ মই আমাৰ যিটো SMS আছে SMSৰ প্ৰেচিডেণ্ট হয় আৰু ১.৫ বছৰ ধৰি আমাৰ বাগানখন বন্ধ হৈ আছে এতিয়া খুবেই আমি মানে দুখ কষ্টৰে আমি জীৱন যাপন কৰি আছোঁ যিহেতু আমাৰ বাগান বন্ধ হৈ আছে ১.৫ বছৰ ধৰি আৰু ইয়াত আমি কোনো ধৰণৰ মানে কোনো ফালৰ পৰা তেনেকৈ সহায় আমি পোৱা নাই কাম কাজ নাই তথাপি মাজতে আমাৰ DC সাহেবে আহি আমাক হেল্প কৰিব চেষ্টা কৰিছিল কিন্তু তেওঁৰ কথা আমাৰ মেনেজমেণ্টে নামানে তেওঁৰ কথাও নাৰাখিলে আমি DC সাহেবৰ ডিৰেকশ্যন মতে আমি কামখিনি কৰি গৈছিলোঁ কিন্তু আমি কাম কৰা পইচাখিনিও আমি নাপালোঁ মেনেজমেণ্ট ফালৰ পৰা বাগানৰ মানুহখিনি বৰ্তমান তেওঁলোকে দিন হাজিৰা ইফাল